নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত আগন্তুক DLED প্ৰি এণ্ট্ৰি টেষ্টৰ বাবে উপযোগী হোৱাকৈ ভাষা পেপাৰৰ মক টেষ্ট 1 লৈ আহিছোঁ। আপোনালোক সকলোৱে মক টেষ্টৰ কুৱেশ্যনবোৰ কেনেকুৱা হৈছে কমেণ্টত জনাব, বা ইয়াতকৈ অলপ কঠিন স্তৰৰ যদি পেপাৰ লাগে মই মক টেষ্ট বনাবলৈ চেষ্টা কৰিম। আপোনালোকে আৰু মক টেষ্টত কিমান নম্বৰ পালে কমেণ্টত জনাবলৈ নাপাহৰিব। গতিকে আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে সন্ধি ভাঙা গায়ক। গায়কৰ সন্ধিটো কি হ'ব? অপশ্যনে আছে গাও যোগ অক, গৈ যোগ য়ক, গৈ অক আৰু গা য়ক। কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, গৈ যোগ অক, গায়ক। নেক্সট কুৱেশ্যন নম্বৰ 2, তেওঁ ভাত খাই বজাৰলৈ গ'ল। এই বাক্যটোত অসমাপিকা ক্ৰিয়া বুজোৱা শব্দ কোনটো? অপশ্যন আছে গ'ল, খাই, ভাত, বজাৰলৈ। এটা অসমাপিকা ক্ৰিয়া, এটা ভাত আৰু বজাৰলৈতো ক্ৰিয়া নহয়, এইটো অপশ্যন ওলাই গ'ল অট'মেটিক। আছে কি গ'ল আৰু খাই। আমি যদি কওঁ তেওঁ ভাত খায়, এইখিনিলৈকে যদি কওঁ এই খাই শব্দটোৱে কিবা অৰ্থ প্ৰকাশ কৰিবনে? তেওঁ ভাত খাই এই বাক্যটো কমপ্লিট হ'বনে? তেওঁ ভাত খায়, এই খাই শব্দটোৱে বাক্যটো কমপ্লিট কৰিব পাৰিবনে? তেওঁ ভাত খাই কি হ'ল তাৰমানে, ক'লৈ গ'ল? তাৰপিছত বাক্যখিনি ক'লেহে গোটেই বাক্যটো কমপ্লিট হ'ব, কিন্তু এই অকল খাইলৈকে থৈ দিলে মানে এই বাক্যটো কমপ্লিট নহ'ব। তেওঁ ভাত খাই, এইটো এটা ছাছপেঞ্চ থাকি যাব। গতিকে এইখিনিলৈকে কমপ্লিট নহ'ল। বজাৰলৈ গ'ল, এইখিনিলৈকে ক'লেহে এই ভাত খাই শব্দটো কমপ্লিট হ'ব। ভাত খাই বজাৰলৈ গ'ল। এতিয়া এই গ'ল শব্দটোহে কমপ্লিট কৰিছে। এই বাক্যটোৱে শব্দ নহয়, একচুৱেলি এইটো ভাৰ্ব হয়, ক্ৰিয়া হয়। ক্ৰিয়া মানে ভাৰ্ব, ইংলিছত ভাৰ্ব বুলি কয়। এতিয়া অসমাপিকা মানে কি? যোনটো ক্ৰিয়াই বাক্যটো কমপ্লিট কৰিব নোৱাৰে। এতিয়া ভাত খাই, এই খাই শব্দটোৱে বাক্যটো কমপ্লিট কৰিব পৰা নাই, সম্পূৰ্ণ হোৱা নাই বাক্যটো। গতিকে এই সম্পূৰ্ণ কৰিব নোৱাৰা ভাৰ্ববিলাকেই হৈছে অসমাপিকা ক্ৰিয়া। গতিকে ইয়াত অপশ্যন হ'ব কি খাই। এটা শব্দত প্ৰকাশ কৰা যি নিয়মীয়াকৈ খৰচ কৰে, কৃপণ বুলি কয় নে, খৰচী বুলি কয় নে, মিতব্যয়ী বুলি কয় নে, কঠোৰ বুলি কয়? কি হ'ব ইয়াৰ উত্তৰটো? যি নিয়মীয়াকৈ খৰচ কৰে তেওঁক কোৱা হয় মিতব্যয়ী। অপশ্যন চি শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন নম্বৰ 4, সি কাজিয়াত উস্তাদ। এই বাক্যটোত কি শব্দ বিভক্তিৰ প্ৰয়োগ হৈছে? এতিয়া আপোনালোকে মন কৰক, বিভক্তি সদায় এটা ৱৰ্ডৰ লাষ্টৰ ফালে শেষ হয়, লাষ্টৰ ফালে যোগ হয়। এতিয়া কাজি, সি, উস্তাদ এইবিলাকতো নাই, ইয়াত আছে। এই শব্দটোত আপোনালোকে লাষ্টত দেখিছেনে দন্তীয়া ত যোগ হৈ আছে? এতিয়া এই দন্তীয়া তটো কি বিভক্তি আছিল বাৰু? সপ্তম নে চতুৰ্থী নে প্ৰথম নে তৃতীয়া? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, সপ্তম বিভক্তি। এই দন্তীয়া তটো কি বিভক্তি হয়? সপ্তম বিভক্তি। নেক্সট কুৱেশ্যন নম্বৰ 5, সন্ধি ভাঙা নিৰোগ। নি যোগ ৰোগ, নিৰোগ। কোনটো হ'ব? নিৰোগ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, নি যোগ ৰোগ, নিৰোগ। হস্যইকাৰ থকাটোহে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 6, গোট গৰু। এই জতুৱা ঠাঁচৰ অৰ্থ হৈছে কি? আমি যে গোট গৰু বুলি কওঁ, তই এটা গোট গৰু, তাৰমানে কি? গৰুৰ গোট নে মহামূৰ্খ নে খঙাল লোক নে গৰু পোৱালি? গোট গৰুৰ জতুৱা ঠাঁচৰ অৰ্থ হৈছে মহামূৰ্খ। মহামূৰ্খ মানুহক বুজাবলৈ গোট গৰু এই জতুৱা ঠাঁচটো ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 7, তলৰ কোনটো শুদ্ধ লিখা? ইয়াৰ অপশ্যনবিলাক দিয়া আছে। মাতৃভাষা হ'ল পৰিপূৰ্ণ মানৱ জীৱনত প্ৰৱেশৰ বাবে শিকা ভাষা। বৰ্তমান বৈজ্ঞানিক প্ৰগতিৰ খবৰবোৰ কেৱল ইংৰাজীতহে পোৱা যায়, মাতৃভাষাত পোৱা নাযায়। মাতৃভাষাৰ যোগেদি ছাত্ৰ ছাত্ৰীয়ে দায়িত্বশীল নাগৰিক হ'ব নোৱাৰে। কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিযোগিতামূলক পৰীক্ষাত মাতৃভাষা অন্তৰ্ভুক্ত হোৱা নাই। কোনটো শুদ্ধ? ইয়াৰ শুদ্ধটো হ'ল মাতৃভাষা হ'ল পৰিপূৰ্ণ মানৱ জীৱনত প্ৰৱেশৰ বাবে শিকা ভাষা। এইটো হৈছে অপশ্যন এ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 8, তলৰ কোনটো শব্দৰ স্ত্ৰীলিংগৰ ৰূপটো অশুদ্ধ কৰি দেখুওৱা হৈছে? ইয়াত জোৰ জোৰকৈ আছে স্ত্ৰীলিংগ, পুলিংগ এইবিলাক। এতিয়া তাৱৈ, তাৱৈনী, দতুৱা, দিতিনী, গগৈ, আইচু, গিৰি, ঘৈণী। এতিয়া স্ত্ৰীলিংগৰ ৰূপটো অশুদ্ধ কোনটা ঠিকে আছে? এইকেইটা ঠিকে আছে। এই অপশ্যন এটো তাৱৈৰ
যি বিপৰীত স্ত্ৰীলিংগ সেইটো হৈছে আমৈ তাৱৈ আমৈ হয়নে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এই অপশ্যনটোত ভুল কৈ আছে তাৰমানে নেক্সট কুৱেশ্যন নম্বৰ 9 শিক্ষা হৈছে পৰিপূৰ্ণ মানুহৰ বিকাশ প্ৰক্ৰিয়া কোনে কৈছিল এই কথাষাৰ শিক্ষা হৈছে পৰিপূৰ্ণ মানুহৰ বিকাশ প্ৰক্ৰিয়া সক্ৰেটিছে কৈছিল নে আব্ৰাহামে কৈছিল নে ৰুছুৱে কৈছিল নে কমেনিয়াছে কৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কমেনিয়াছ কুৱেশ্যন নম্বৰ 10 নামঘোষাত সংগৃহীত পদৰ সংখ্যা কিমান এতিয়া নামঘোষাত সংগৃহীত পদৰ সংখ্যা কিমান 100 1000 200 500 কিমানটা পদ আছে অপশ্যন বি শুদ্ধ উত্তৰ 1000 সেইকাৰণে নামঘোষাৰ অন্য এটা নাম কি হাজাৰী ঘোষা আহিব পাৰে নামঘোষাৰ অন্য এটা নাম হৈছে হাজাৰী ঘোষা 1000টা পদৰ সংখ্যা আছে সেইকাৰণে হাজাৰী ঘোষা বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 11 তলৰ শব্দকেইটাৰ কোনটোৰ বানান অশুদ্ধ তলৰ শব্দকেইটাৰ কোনটোৰ বানান অশুদ্ধ শিষ্ট ধূলিখাত অনুষ্ঠান শ্ৰী চৰণেশু কোনটো বানান শুদ্ধ সৰি অশুদ্ধ বুলি কৈছে কোনটো বানান অশুদ্ধ ইয়াত অশুদ্ধ অপশ্যনটো হৈছে অশুদ্ধ বানানটো হৈছে অপশ্যন চি অনুষ্ঠান কাৰণ অনুষ্ঠান বুলি কওঁতে আমাৰ বানানটো কি আছিলে মূৰ্ধন্য ষ থয় আস্থ হয়নে অনুষ্ঠান গতিকে দন্তীয়া খ নহয় মূৰ্ধন্য খ হয় গতিকে অপশ্যন চি শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন নম্বৰ 12 অসমীয়াত শব্দ বিভক্তি কেইবিধ বিভক্তি কেইবিধ অসমীয়া ব্যাকৰণৰ বিভক্তি আমি কেইবিধ পাইছো 7 বিধ 3 বিধ 5 বিধ 4 বিধ কেইবিধ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 7 বিধ আপোনালোকে জানেনে বিভক্তিবোৰ কোনবিলাক প্ৰথম বিভক্তি কোনটো প্ৰথম বিভক্তি হৈছে এ বা ই হয়নে দ্বিতীয় বিভক্তি কি দ্বিতীয় বিভক্তি হৈছে ক তৃতীয় বিভক্তি হৈছে এৰে এডি চতুৰ্থ বিভক্তি হৈছে কি লৈ পঞ্চম বিভক্তি হৈছে ৰ পৰা কোৰ পৰা ঘৰৰ পৰা এনেকুৱা বুলি কওঁ যে শব্দবিলাক তেতিয়া সেই ৰ পৰা যে লাষ্টত আহে এইটো পঞ্চম বিভক্তি ষষ্ঠী বিভক্তিটো কি হৈছে ৰ আৰু সপ্তম বিভক্তি অলপ আগত আমি আলোচনা কৰিছিলোঁ সপ্তম বিভক্তি সেইটো হৈছে দন্ত্যাত আপোনালোকে এই বিভক্তিবিলাক মনত ৰাখিব পৰীক্ষাত ইয়াৰ পৰা এটা কুৱেশ্যন আহিব পাৰে নেক্সট কুৱেশ্যন নম্বৰ 13 সন্ধি ভাঙা বয়োধিক কোনটো হ'ব বয়ো যোগ অধিক বয় যোগ অধিক বয় যোগ অধিক বয়স যোগ অধিক বয়স যোগ অধিক এই লিখৰ ঘৰটোৱে স নিচিনা উচ্চাৰণ আহিব বয়স যোগ অধিক বয়োধিক গতিকে ইয়াৰ অপশ্যন হৈছে শুদ্ধ উত্তৰ অপশ্যন ডি নেক্সট কুৱেশ্যন নম্বৰ 14 অসমীয়াত প্ৰথম সনেট লিখক কোন প্ৰথম সনেট কবিতা কোনে লিখিছিল চন্দ্ৰধৰ বৰুৱা হিতেশ্বৰ বৰবৰুৱা পদ্মনাথ গোহাঁই বৰুৱা হেমচন্দ্ৰ গোস্বামী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হেমচন্দ্ৰ গোস্বামী আজিৰ ভিডিঅ'টোৰ অন্তিম প্ৰশ্ন কুৱেশ্যন নম্বৰ 15 তলৰ কোনটো শব্দত কৃত প্ৰত্যয় যোগ হৈ আছে কৃত প্ৰত্যয় কোনটোত যোগ হৈ আছে দয়ালু বিচনী ফুলনি বাঘিনী কোনটো হেৰি যোগ হৈ আছে দয়ালু বিচনী ফুলনি বাঘিনী এতিয়া আমি জানিব লাগিব কৃত প্ৰত্যয় বুলি ক'লে কাক বুজা যায় যিবোৰ প্ৰত্যয় ভাৰ্বৰ পিছত যোগ হয় ভাৰ্ব নহয় ক্ৰিয়াৰ পিছত হয়নে ক্ৰিয়াৰ পিছত যোগ হোৱা এইবিলাক প্ৰত্যয়বিলাকে কৃত প্ৰত্যয় ইয়াত আপোনালোকে চাওক দয়া যোগ আলু বিষ যোগ অনি ফুল যোগ অনি বাঘ যোগ ইনি হয়নে এতিয়া দয়াটো আমাৰ ক্ৰিয়া নুবুজায় ফুলনিও নুবুজায় ফুলটো নুবুজায় বাঘটো নুবুজায় বিষটোৱে কিন্তু বুজায় অলপ বিচি দে বুলি কয় বিচনীৰে বিচা যে বিষৰ পিছফালে অনি প্ৰত্যয় যোগ হয় বিচনী হৈছে গতিকে এইটোৱে হৈছে কৃত প্ৰত্যয় গতিকে কোনটো শব্দত কৃত প্ৰত্যয় যোগ হৈ আছে বিচনী কাৰণ বিষটো হৈছে আমাৰ ক্ৰিয়া বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানেই আছিল আপোনালোকে এই মক টেষ্টত কিমান নম্বৰ পালে কমেণ্টত জনাবচোন আৰু এনেকুৱা ধৰণৰ মক টেষ্ট পাই থাকিব হ'লে ভিডিঅ'টোত যিমান পাৰে লাইক কৰক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কাৰণ
আপোনালোকৰ এই শ্বেয়াৰ বা লাইকে মোক মানে ভিডিঅ' বনাবলৈ অনুপ্ৰাণিত কৰে। সেইকাৰণে আপোনালোকে ভিডিঅ'টোত লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিসকলে ভিডিঅ'টোত নতুনকৈ আহিছে বা চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। থেংক ইউ।